জিন্দাবাদ 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 সমুদ্র আত্মন্ডা জিন্দাবাদ 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 ওই লাগিব বন্ধ কৰিব লাগিব শক্তি বিভাগ হাই 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 অসম চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 মুখ্যমন্ত্ৰী হুঁচিয়াৰ 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 হাই 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 অসম চৰকাৰ হাই 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 প্ৰতিৰোধী অঞ্চল বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক প্ৰতিৰোধী অঞ্চল বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক হুঁচিয়াৰ হুঁচিয়াৰ লাগিবই লাগিব হুঁচিয়াৰ হুঁচিয়াৰ হাই 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 কাম নাই কাম নাই কাম নাই কাম নাই হাই 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 যি বিদ্যুৎ স্মাৰ্ট মিটাৰৰ নামত যি অতিসজ্জা তাৰ লগে লগে বিদ্যুতৰ মাচুল যি মানে যি মূল্য বৃদ্ধি তাৰ লগে লগে যি বিদ্যুতৰ অভাৱনীয় যি তেওঁলোকৰ বিদ্যুৎ যিটো মানে কটাৰ যিটো মানে ব্যৱস্থা তাৰ আমি তীব্ৰ বিৰোধিতা কৰি আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী সাব্যস্ত কৰিছোঁ। সহযাত্ৰা আমি উলিয়াইছোঁ APDCL বিদ্যুৎ বিভাগৰ। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ স্মাৰ্ট মিটাৰৰ নামত যি ডকাইতি আৰম্ভ কৰিছে বিদ্যুৎ বিভাগে অতি শীঘ্ৰে ইয়াত ৰোধ কৰিব লাগে আৰু সাধাৰণ জনসাধাৰণক পৰিত্ৰাণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। অতি শীঘ্ৰে যদি ইয়াৰ পৰিত্ৰাণ ব্যৱস্থা নকৰে সদৌ কাম ছাত্ৰ সন্থাই নীৰৱে বহি নাথাকে। কাৰণ স্মাৰ্ট মিটাৰৰ নামত বা সাধাৰণ জনসাধাৰণক যি ধৰণৰ তেওঁলোকে অতিসজ্জা সৃষ্টি কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে সাধাৰণ জনসাধাৰণৰ নামত তেওঁলোকে যি নিৰ্বাচনৰ আগত কৈছিলে যে মূল্যবৃদ্ধি তেওঁলোকে ৰোধ কৰিব, এইখন চৰকাৰ সম্পূৰ্ণৰূপে বিফল চৰকাৰ, সম্পূৰ্ণৰূপে ব্যৰ্থ চৰকাৰ আৰু মিছলীয়া চৰকাৰ, প্ৰতাৰক চৰকাৰ আৰু বিদ্যুৎ বিভাগৰ এনেকুৱা ধৰণৰ হেথকাই সিদ্ধান্তক আমি ধিক্কাৰ জনাইছোঁ। কিছুদিন পূৰ্বে আমি এটা সংবাদ মাধ্যমৰ যোগে গম পাইছোঁ যে স্মাৰ্ট মিটাৰৰ যিটো সংযোগ, স্মাৰ্ট মিটাৰৰ সংযোগটো কেৱল মাত্ৰ কোম্পানী আৰু তেওঁলোকে চৰকাৰী খণ্ডৰ বা বেচৰকাৰী খণ্ডৰ কোম্পানীসমূহতে তেওঁলোকে ব্যৱস্থা কৰিব লাগিছিলে। কিন্তু কেৱল মাত্ৰ মুনাফাৰ স্বাৰ্থত, কেৱল মাত্ৰ কমিশ্যনৰ স্বাৰ্থত তেওঁলোকে ডাঙৰ কিছুমান দালালবিলাকক, ডাঙৰ ঠিকাদাৰবিলাকক তেওঁলোকে মানে হেৰি কৰাৰ কাৰণে, তেওঁলোকে খোজ কৰাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্মাৰ্ট মিটাৰ ঘৰে ঘৰে তেওঁলোকে আঁৰাই দিছে। যিখন ঘৰত, যিটো পৰিয়ালত এটা সময়ত যোৱাটো মাহত তাৰে আগৰ মাহত 100 টকা 200 টকালৈ বিল আহিছিলে, সেইটো পৰিয়ালত এতিয়া 800 টকালৈ বিল আহে। এইটো সাধাৰণ জনসাধাৰণৰ ওপৰত একেবাৰে মাধমাৰ হৈছে। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যেতিয়ালৈকে স্মাৰ্ট মিটাৰৰ যিটো কাৰবাৰ, বিদ্যুৎ বিভাগৰ যিটো এনেকুৱা হঠকাই সিদ্ধান্ত তেওঁলোকে বাতিল নকৰে সেই পৰ্যন্ত আমাৰ আন্দোলন অব্যাহত থাকিব। মন্ত্ৰীগৰাকী ৰাতি সপোনত দেখা কথাটো তেওঁলোক পিছদিনাখন তেওঁলোক ক'ব বিচাৰিছে। আৰু যিটো বিদ্যুৎ বিভাগৰ যিগৰাকী মন্ত্ৰী নন্দিতা গৰলুচা বাইদেউগৰাকী, তেখেতক আমি ধিক্কাৰ জনাইছোঁ। কেৱল মাত্ৰ নামমাত্ৰ গাড়ীত বহি থাকিলে নহ'ব, তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মুখ খোলক। মুখ্যমন্ত্ৰীগৰাকী মুখৰ ফালে চাই থাকিলে নহ'ব, তেওঁ যে বিভাগটোৰ দায়িত্বত আছে, কেৱল পুতলা হৈ থাকিলে নহ'বতো। আচলতে আজিৰ তাৰিখত কেবিনেটখনৰ মেক্সিমাম মন্ত্ৰী বিভাগ তেওঁলোকে কেৱল মাত্ৰ পুতলাৰ নামত ৰাখি থৈছে। কেৱল মুখ্যমন্ত্ৰীৰ ইচাৰাত, মুখ্যমন্ত্ৰীৰ হাতোৰা হিচাপে কাম কৰি আছে। আমি ধিক্কাৰ জনাইছোঁ। এনেকুৱা ধৰণৰ আচলতে বিভাগীয় যিবিলাক মন্ত্ৰী তেওঁলোকে পদত্যাগ কৰিব লাগে। যেতিয়ালৈকে পদত্যাগ নকৰে বা এনেকুৱা ধৰণৰ নামমাত্ৰ কাঢ়ি থাকিলে নহ'ব, কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।